নমস্কাৰ প্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো সিম্পল নিৰামিষ থালি এখন। তেনেহলে পলম নকৰি বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমে গেছত কুকাৰটো পাতি লৈ দাইল আৰু স্কোৱাচখিনি দিছো। মগু আৰু মচুৰ দাইল মিক্স কৰি লৈছো। সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া কুকাৰত 3টা হুইচেল মাৰি ল'ম। অলপ কাঁচকল কাটি ৰাখিছিলো। এতিয়া কুকাৰটো ঠাণ্ডা হোৱালৈকে বেটাৰখিনি বনাই ল'ম। ইয়াৰ বাবে অলপ বেচন লৈছো, 2 চামুচ পিঠাগুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ গৰম মছলা, 1 চামুচ ৰেড চিলি পাউডাৰ, প্ৰয়োজন অনুসাৰে হালধি আৰু নিমখ আৰু অকণমান কেঁচা মিঠাতেল দিছো। এতিয়া ইয়াতে অলপ পানী ঢালি পেষ্টখিনি বনাই ল'ম। পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া কাটি ৰখা কাঁচকলখিনি পেষ্টখিনিত ভালদৰে সানি লৈ ফ্ৰাই কৰি ল'ম। কেৰাহীত তেলখিনি গৰম কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতে কাঁচকলখিনি এপিচ এপিচ কৰি দি যাম। তল ওপৰ কৰি লৰাই দিছোঁ। এয়া কাঁচকল ভজা হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম। এনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। দাইলৰ কুকাৰটো ঠাণ্ডা হৈ গৈছে। এতিয়া এইখিনি ফোৰণ দিবৰ বাবে অকণমান মিঠাতেল গৰম কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতে অলপ গোটা জিৰা, এটা শুকান জলকীয়া আৰু অলপ নহৰু আদাৰ পেষ্ট দিছোঁ। গোটেইখিনি অলপ দেৰি ভাজি লৈছোঁ। এতিয়া ইয়াতে অকণমান হালধি গুড়ি দিছোঁ। এতিয়া ইয়াতে দাইলখিনি দি দিম। অলপ কটা ধনিয়া পাত দিছোঁ। দাইলখিনি হৈ গৈছে। এতিয়া মই বনাম বিন ভাজি। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে অলপ গোটা জিৰা আৰু অলপ কটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা বিন আৰু বিলাহীখিনি দিছোঁ। প্ৰয়োজন মতে হালধি আৰু নিমখ দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া অলপ দেৰিৰ কাৰণে ঢাকোন মাৰি ৰাখিম। এতিয়া ইয়াতে 1 চামুচ নহৰু আদাৰ পেষ্ট আৰু 1 চামুচ গৰম মছলা দিছোঁ। এতিয়া আকৌ ঢাকোন মাৰি অলপ দেৰি ৰাখি দিম। অলপ দেৰিৰ পিছত এয়া আমাৰ বিন ভাজি ৰেডি হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম। বিনখিনি কাঢ়ি ল'লোঁ আৰু ইয়াতে অলপ মিঠাতেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত ইয়াতে অলপ কটা পিঁয়াজ দিছোঁ, লগতে এটা কেঁচা জলকীয়া দিছোঁ। পিঁয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছোঁ। অলপ কুন্দুলি আৰু আলু কাটি ৰাখিছিলোঁ। এতিয়া এইখিনি ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে প্ৰয়োজন অনুসাৰে হালধি গুড়ি আৰু নিমখ দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া এইখিনি ঢাকোন মাৰি লৰাই ভাজি থাকিম। কুন্দুলি ভাজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম। এতিয়া ভাজিম তিতা কেৰেলা। কেৰাহীত তেলখিনি গৰম কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতে অলপ পাঁচফোৰণ, অকণমান কটা পিঁয়াজ আৰু এটা শুকান জলকীয়া দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা কেৰেলা আৰু আলুখিনি দিছোঁ। প্ৰয়োজন মতে হালধি আৰু নিমখ দিছোঁ। অলপ নহৰু আদাৰ পেষ্ট দিছোঁ আৰু 1 চামুচ গৰম মছলা দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া ঢাকোন মাৰি 10 মিনিটমান লৰাই ভাজি থাকিম।
কেৰেলা ভাজিখিনি হৈ গৈছে। এয়া আমাৰ নিৰামিষ থালি ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্টছ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।